নমস্কাৰ মই বিপ্লৱ ভট্টাচাৰ্য আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট এই ভিডিঅ'টো শকত মানুহখিনিৰ কাৰণে আপোনালোকে থাম্বনেইলটো দেখিটো গম পাইছে শকত মানে সেই সকলৰ কাৰণে যিসকলে ক্ষীণাব বিচাৰি আছে যিসকলক জেনেৰেলি আমাৰ শুনিব বেয়া লাগিব পাৰে কিন্তু আমাৰ গাঁৱলীয়া ভাষাত যিসকলক এই কঁঠালৰ নিচিনা হৈ গৈছে দেখোন তই বা কোমোৰাটোৰ নিচিনা হৈ গৈছে দেখোন তই বুলি যে কয় সেই সকলৰ কাৰণে মানে যিসকল ফ্লেট হয় বুকু কঁকাল পেট সব সমান থাকে তেখেতসকলৰ কাৰণে যিসকলে ক্ষীণাবলৈ ইচ্ছা কৰি আছে তো শুনিবলৈ আসলতে বেয়া লাগিব পাৰে তো গাত লগাই নলব শুনিবলৈ বেয়া এইটো কাৰণে লাগিছে কাৰণ হয়তো কথাটো নোহোৱাও নহয় যে আমাৰতো পেটটো ডাঙৰ হৈ গ'ল কঁকাল আৰু বুকু সমান হৈ গৈছে গতিকে শুনিবলৈ যিমান বেয়া লাগে দেখিবলৈ তাতকৈ বেছি বেয়া লাগে গতিকে সেই কথাটো উপলব্ধি কৰিব পাৰিলেই হ'ল এতিয়া বহুতে ভাবে মুখখনে মেইন মুখখন ধুনীয়া কৰি ৰাখোঁ বিভিন্ন ধৰণৰ আজিকালি সুবিধা ওলাইছে চুলি তুলি ষ্ট্ৰেট কৰাৰ পৰা আৰম্ভ কৰি মতা মানুহৰো দাড়িবোৰৰ ধুনীয়া ষ্টাইল ফ্ৰেঞ্চ কাট ৰাখে বা মোৰ নিচিনা মোৰটো অলপ বেলেগ টাইপৰ হয় যিয়ে হওক ধুনীয়া চুলি ধুনীয়াকৈ আৰু মেকআপ চেকআপ কৰি মুখখন ধুনীয়াকৈ ৰাখে কিন্তু গাটো লাগিলে যিমানেই ডাঙৰ হওক সেইটোলৈ কথা নাই তো সেই বস্তুটো এবাৰ নিজে ভাবি চাব ধুনীয়া লাগে জানো দেখিবলৈ আমি অকল যদি ভাবিছোঁ যে মোৰ লাইফটো অকল সেলফি উঠি পেলাই থৈ দিলেই হৈ যাব তেনেহ'লে ঠিকে আছে গাটো যি হৈ যাওক কথা নাই মুখখন অতি মাত্ৰা ধুনীয়াকৈ ৰাখিলেই হৈ যায় এতিয়া মহিলাসকলে আজিকালিতো এই পাউডাৰ সেন্দুৰটোও নলয় এই মহাতীৰ্থ চহাতীৰ্থ আজিকালি ষ্টাইলিছবোৰ লয় ধৰি লওক লিকুইডটো কিহৰ কাৰণে সুবিধাজনক আৰু বেছি ধুনীয়া ঘামত বৈ নাযায় বা বিভিন্ন ধৰণৰ কথা আছে লিপষ্টিকৰ মেট লিপষ্টিকটো লৈ যিটো এৰাই নাযায় বা লাগি নধৰে কিহৰ কাৰণে সুবিধাজনক ধুনীয়া লাগে প্ৰয়োজনীয় হয় কাৰণে বস্তুবোৰ ওলাইছে কিন্তু সেইটো মানুহজনৰ চিন্তা চৰ্চাৰ ওপৰত ডিপেণ্ড কৰিব যে মই মুখখন ধুনীয়া কৰি ৰাখিম গাটো যি হয় হওক সেইটো যদি ভাবিছে তেনেহ'লে ঠিক আছে আৰু যদি ভাবে অকল মুখখন ধুনীয়া হৈ থাকিলে কিডাল হ'ব যদি গাটো কঁকালটো যদি এই মস্ত কোনে চাওক আমি ধুনীয়া কিহৰ কাৰণে হ'ব বিচাৰোঁ আমি মেকআপ কিহৰ কাৰণে কৰিব বিচাৰোঁ ল'ৰা মানুহে হওক ছোৱালী মানুহে হওক আমি জেনেৰেলি মানুহক দেখাবলৈ কাৰণ আমি নিজকতো মেকআপ দেখাব কথাই নাই কাৰণ আমি নিজক যিকোনো অৱস্থাততো আমি দেখিয়ে থাকোঁ নিজক তো আমি দেখাব বিচাৰোঁ বেলেগক সেইকাৰণে আমি ধুনীয়া হওঁ আমি বেলেগক সোধোঁ যে ভাল লাগিছেনে দেখিবলৈ ক'ৰবাত যোৱাৰ আগতে আমি কেইবাবাৰো আইনাত কিয় চাওঁ যাতে মোক ধুনীয়া লাগে দেখিবলৈ তো এখন বিয়া এখনত গৈ গ্ৰুপ ফটো এখন উঠোতে যদি আমি পেটটো এনেকৈ সুমুৱাই দিব লগা অৱস্থা হয় বা আঁতৰি ফুৰিব লগা হয় সেইটো ধুনীয়া নহয় বা সেইটো কি ধৰণৰ কথা হ'ল গতিকে মেইন কথা হ'ল আমি সম্পূৰ্ণকৈ ধুনীয়া হ'ব লাগিব ধুনীয়া হ'বলৈ হ'লে পেটটো সৰু হ'ব লাগিব পেটটোতো নৰ্মেল কথা মই আগৰ ভিডিঅ'বোৰতো কৈছোঁ যে আমি পেট কমাব দৰকাৰ নাই খানা মেইনটেইন কৰাৰ প্ৰয়োজনেই নাই কিহৰ কাৰণে আমাৰ ফেমিলিত আমাতকৈ বেছি শকত মানুহ আছে আমাৰ ওচৰ চুবুৰীয়াত আমাতকৈ বেছি শকত মানুহ আছে আমাৰ গাঁওখনত বা টাউনখনত আমাতকৈ বেছি শকত মানুহ আছে বা গোটেই অসমখনত আধাত যিমান ক্ষীণ মানুহ আছে তাতকৈ বহুত বেছি শকত মানুহ আছে গতিকে আমি যদি শকত হৈ থাকোঁ একো প্ৰব্লেম নাই যি মন যায় তাকে খাব পাৰোঁ আৰু যদি ভাবে এবছৰ আগত মোৰ হেল্থটো কেনেকুৱা আছে এবছৰ আগৰ বা দুবছৰ আগৰ ফটো এখন চাই ল'ব এতিয়া মোৰ হেল্থটো কি হৈ আছে এবছৰ আগৰ কঁকালটো কেনেকুৱা আছিল এতিয়াৰ কঁকালটো কেনেকুৱা আৰু এবছৰ পিছত বা আৰু দুবছৰ পিছত কি হ'ব চাওক প্ৰত্যেকজন মানুহেই চেষ্টা নকৰাকৈ থকা নাই পেট কমাবলৈ কোনোবাই ৰাতিপুৱা উঠি পেলাই লগ চগ গোটালে ফোন চোন কৰি কালিৰ পৰা দৌৰিম দেই তোৰ দুদিনমান দৌৰি দিলে তাৰপিছত কোনোবা এটা নুঠিলে আজি নাযাওঁ দে বুলি কলটো কৰাৰ লগে লগে বাকীবোৰ থাকি গ'ল একদম কমন কথা হয় কোনোবাই ট্ৰেডমিল এটা আনিছে 60,000 70,000 80,000 টকা দি এসপ্তাহ দৌৰিলে তাৰপিছত কাপোৰ চাপোৰ মেলি থৈ দিয়ে বা ফল্ড কৰি থৈ দিয়ে কাৰোবাৰ মটৰটো বেয়া হ'ল তেনেকৈ থাকি গ'ল মেকানিক নামাতিলে আৰু তো কথাটো হ'ল সেই এক্সাৰচাইজ কৰি কেতিয়াও পেট কমাব নোৱাৰে আপুনি ইউটিউবত যদি চাই মেইন কথাটোৱে হ'ল ডায়েট ইউটিউবতে চাই আছে হ'লেও আপুনি যদি ভাবে বাহিৰৰ এক্সপাৰ্টৰ ভিডিঅ' চাওঁ তেতিয়াও মেইন কথা খানাই হ'ব কোনোবাই ক'ব পাৰে যে মই এক্সাৰচাইজ কৰি ৱেট কমাইছোঁ শুদ্ধ কথা 15% বা 20% এক্সাৰচাইজ কৰি কমিব বাকী 80% বা 85% খানাইহে কমাব পাৰিব বহুতে ফিটনেছ চেণ্টাৰবোৰ চেঞ্জ কৰি থাকে এটা ফিটনেছ চেণ্টাৰত গ'ল
য়োগা চেণ্টাৰ এটাতে গ'ল, কেইদিনমান য়োগা কৰিলে, দেখিছে বেলেগেও কমিছে বা ফটো চটো লগাই থোৱা থাকে, আহি মেলি যেতিয়া নোৱাৰিলে গৈ পেলাই জিম এটাত গুচি গ'ল, জিমত ধুনীয়াকৈ ফটো চটো উঠালে, জিম টাইম বুলি বা ৱৰ্কআউট টাইম বুলি ষ্টেটাছ এটাও লগালে, তাৰপিছত সেইটো বাদ দি পেলাই জুম্বাত গুচি গ'ল, জুম্বাত পুৰা ডিচিককে পুৰা নাচিলে মেলিলে, ফটো চটো লগালে, ভিডিঅ' চিডিঅ' দিলে, কেইদিনমান পিছত সেইটোও বাদ দিলে। চাওক, এক্সাৰচাইজ কৰি কমাহেঁতেন আপুনি এই ফিটনেছ চেণ্টাৰবোৰ বদলাই থাকিব লগা নহ'লহেঁতেন বেলেগক দেখি দেখি। তো যিসকলক দেখি পেলাই আপুনি ইনস্পায়াৰ হৈ পেলাই গৈছিল বা ইনস্পায়াৰ হৈ আহিছিল ফিটনেছ চেণ্টাৰ এটাত, সেইজনে সেই এক্সাৰচাইজৰ লগত ডায়েট ফ'ল' কৰিয়ে আছে 100%। ডায়েট ফ'ল' নকৰিলে ফেট কমাবই নোৱাৰে। এতিয়া বহুতে ভাবিব পাৰে দুনিয়াভৰৰ প্ৰডাক্ট ওলাইছে, ঔষধ, হাৰ্বেল প্ৰডাক্ট কিছুমান আছে, কেমিকেল প্ৰডাক্ট কিছুমান আছে যে ফেট কমাই দিয়ে। তো সেই কনচাল্ট কৰি চাওক, তেখেতসকলেও ডায়েট প্লেন দিয়ে ঔষধটোৰ লগত। এক্সাৰচাইজটো বাদেই দিয়ক, এক্সাৰচাইজৰ লগততো ডায়েট ফ'ল' কৰিব লাগিব। মই ক'লোৱে ঔষধ যিটোৱে পেট কমাব, যিটো খুব পপুলাৰকৈ মানুহে চলি আছে, মহিলাসকলৰ ভিতৰতো বহুত পপুলাৰ, সেই ঔষধটোৰ লগতো তেখেতসকলে ডায়েট প্লেন দিয়ে। তেখেতসকলে দিনত মেছেজ কৰি থাকে, এইটো টাইমত ইটো খাব, সিটো টাইমত সিটো খাব, সিটো টাইমত সিটো খাব। তো মেইন বস্তুটোৱে হ'ল খানা, নহ'লেতো ঔষধটো খাই পেট কমিব পাৰিলেহেঁতেন। তো সেইবোৰ একো প্ৰয়োজনীয় নহয়, ঔষধটোৰ প্ৰয়োজনীয় নহয়, সেই এক্সাৰচাইজৰ প্ৰয়োজনীয় নহয়। আপুনি সেইমতে খানাটো যদি খাই থাকিলহেঁতেন, তেল চেনি ময়দা এৰি দিয়ক, চব ঠিক হৈ যাব। এতিয়া তেল এৰিব লাগে বুলি ক'লে বহুতে নাক কুচাই দিছে, সেইটো নিজৰ কথা। কাৰণ মই আগতেও কৈছোঁ যে আমাতকৈ দুনিয়াত বহুত শকত মানুহ আছে, আমিও যদি শকত হৈ থাকোঁ বা আপুনিও যদি শকত হৈ থাকে, একো কথা নাই, চব খাওক। আৰু যদি ভাবে যে মোক টেষ্ট লাগে নে ৰিজাল্ট লাগে, সেইটো যদি ফিক্স কৰি ল'ব পাৰে, সেইমতে যাব পাৰিব। এতিয়া মানুহে তেল এৰিবলৈ দিগদাৰ পায়, লাগিলে খানা খাবলৈ বাদ দি দিয়ে। এতিয়া বিভিন্ন ধৰণৰ ডায়েট প্লেন আছে, ইণ্টাৰমিডিয়েট ডায়েট, কিটো ডায়েট, অমুক তমুক চব। এতিয়া ইণ্টাৰমিডিয়েটটো মানুহে 16 ঘণ্টা নোখোৱাকৈ থাকে, মানুহে লাগিলে নোখোৱাকৈ থাকক, কিন্তু তেলটো এৰিব নোৱাৰে। ভাই, তেল চেনি ময়দা যদি এৰি দিয়ে কমপ্লিটলি, আপোনাৰ অতি সোনকালে ফেট কমিব। তো কথাটোৱে হ'ল, আপুনি প্ৰথম প্ৰয়োজনীয়তাটো চাই লওক যে আপোনাক প্ৰয়োজন কি। আপোনাৰ লাইফটো এইকণ নেকি যে এইটো 6 ইঞ্চি 10 ইঞ্চিমান হ'ব চাগে, 10 ইঞ্চি বাই 6 ইঞ্চি, এইটো আপোনাৰ লাইফ নেকি? যদি এইটোৱেই লাইফ, তেনেহ'লে এইটোক ধুনীয়া কৰক। ফেষ্টিভেল ছিজনবোৰ চলি আছে, পাৰ্লাৰবোৰত অফাৰ দিয়ে, 5,000 4,000 টকা দি চুলি তুলি ষ্ট্ৰেইট কৰক, ল'ৰাবোৰেও ধুনীয়াকৈ ষ্টাইলিছকৈ থাকক, চেলাৰী ইয়াত কিবা কিবি ষ্টাইল কৰিব পাৰি, সেইবোৰো কৰক, ধুনীয়া লাগিব। কাণফুলি এটা পিন্ধক, নাকফুলি এটা পিন্ধক, ধুনীয়া লাগিব। আৰু যদি ভাবে এইটো মোৰ লাইফ নহয়, এই 5 ফুট বা 6 ফুট এইটোহে মোৰ লাইফ, তেনেহ'লে গোটেই দেহাটোক ধুনীয়া কৰিবলৈ চেষ্টা কৰিব লাগিব। যিসকল পেটলা হয়, যিসকল পেটলি হয়, তেখেতসকলে নিজক এবাৰ চাই লওক আজি, যে প্ৰথম মুখখন চাব, তাৰপিছত কঁকালটো এবাৰ চাই লওক, তাৰপিছত আকৌ ওলাই যাওক সেইটো ৰুমৰ পৰা। ছেকেণ্ড টাইম যেতিয়া আকৌ ৰুমত সোমাব, আইনাৰ ওচৰত প্ৰথম কঁকালটো চাব, তাৰপিছত মুখখন চাব। মোৰ ইয়াত যিটো ফিটনেছ চেণ্টাৰ আছে, তাৰ এটা চেঞ্জিং ৰুম আছে। তাত আইনাখনৰ কাষত মই লিখি ৰাখিছোঁ, লুক ইয়ৰ ৱেষ্ট বিফৰ ইয়ৰ ফেচ, যে আইনাত মুখখন চোৱাৰ আগতে কঁকালটো চাই লওক ভাই, কথাটো সেইটো। গতিকে কাৰাকে কৈছোঁ, আগৰ ভিডিঅ'বোৰতো বহুত বুজাই কৈছোঁ, তো এতিয়াও বুজাই কোৱা আছে, আপোনালোকে বুজি পাইছে। আৰু যিসকলে বুজি পোৱা নাইতো তেখেতসকলে আচলতে এপ্লাই কৰিও লাভ নাই। তো চাই ল'ব, কঁঠাল বা কোমোৰা টাইপত থাকিব নে ধুনীয়া হৈ থাকিব। কথাটো সেইটোৱে, যে এইখনে অকল ধুনীয়া কৰে। আৰু মুখখন যিমানেই কৰক, আপুনি শকত মানুহ যে এইখিনি ওলমি যায়, এইটো ওলমি যায়, সেইটো ভাল লাগে নেকি? ধুনীয়া হ'ব লাগিব, চব ধুনীয়া, মুখখনো ধুনীয়া হ'ব লাগিবতো। গতিকে সেইটো কথা যে আপুনি ডায়েট ফ'ল' কৰাৰ দৰকাৰে নাই। কিহৰ কাৰণে? আমাৰ ফেমিলিত, আমাৰ ওচৰে পাজৰে, আমাৰ গাঁওখনত, আমাৰ টাউনখনত আমাতকৈ বেছি শকত মানুহ আছে। দুনিয়াখনত 100টাৰ 80টাই শকত মানুহ। গতিকে আপুনি শকত হৈ থাকিলে কোনেও নাহে, সেইটো বাদ দিয়ক, এইবোৰ খানা চানা, নৰ্মেলকৈ থাকক। 2 दिन का जिंदगी है, হাঁচি খুচি रहना चाहिए, খাই পি থাকিব লাগে। সেইটো ভাবি পেলাই যি মন যায় চব খাওক। অৰ্ডাৰ দিলে আজিকালি বস্তু আহি যায়, গতিকে অফাৰো থাকে। গতিকে সেইটো কৰক। দিনে দিনে নতুন ৰেষ্টুৰেণ্ট খুলি আছে, বিভিন্ন ধৰণৰ সুবিধা আছে আজিকালি খাবৰ কাৰণে। গতিকে তেনেকৈ এটা লাইফ জীয়াব পাৰে, যিটো ষ্টেণ্ডাৰ্ড লাইফ বুলি মানুহে ভাবে। মানুহে দেখাই বেছি ভাল পায়। আমি ঘৰত লাগিলে আলু পিটিকা ভাতেই খাওঁ, কিন্তু বাহিৰত গৈ পেলাই ধুনীয়া খানা এটা খাই চেলফি এখন উঠি বা ফটো এখন শ্বেয়াৰ কৰি বা মানুহে দেখাকৈ
সেইটো এটা ষ্টেণ্ডাৰ্ড মেইনটেইন টাইপ হয়। কিন্তু যিসকলে অৰিজিনেলি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে তেখেতসকলে ফিটনেছটো মেইনটেইন কৰি ৰাখে। তো হোৱাট ইজ লাক্সাৰী লাইফ বুলি এষাৰ কথা আছে। হোৱাট ইজ লাক্সাৰী লাইফ? বহুতে ভাবে লাক্সাৰী লাইফটো গাড়ী মটৰ ঘৰ দুৱাৰ চালিয়াকৈ থকা সেইটো। হোৱাট ইজ লাক্সাৰী লাইফ? ষ্টে হেল্ডি আফটাৰ 40। আফটাৰ 40 মানে 40 বছৰৰ পিছত যদি আপুনি হেল্ডি হৈ আছে সেইটো লাক্সাৰী লাইফ। আপুনি এতিয়া মহিলাসকলে যদি কাপোৰ পিন্ধোতে এইখিনিত ওলমি থাকে, মই দূৰৰ পৰা দেখাই দিছোঁ, আমি কাপোৰ পিন্ধোতে যদি এইটো ওলমি থাকে, এইখিনিত ফেট থাকে, ব্লাউজটো পিন্ধি দিয়াৰ লগে লগে এইকণত ব্লাউজটো য'ত শেষ হৈছে এইকণত যদি এনেকৈ এটা ফেটৰ লেয়াৰ থাকে, কঁকালৰ যদি এইখিনিত লেয়াৰ এটা থাকে, এইখিনিত যদি এটা ফেটৰ লেয়াৰ থাকে, এইটো যদি এইখিনিত যদি মস্ত মঙহৰ টোপোলা এটা ফেটৰ টোপোলা এটা থাকে, তাৰপিছত মুখখন ধুনীয়া কৰি একো লাভ নাই। গতিকে মেইন কথাটো হ'ল দেহাটো ধুনীয়া কৰক। দেহাটো কেতিয়া ধুনীয়া হ'ব? আমি যেতিয়া নিজক ভাল পাব শিকিম। আচলতে নিজক ভাল পাব পাৰিলে আমি নিজক ধুনীয়া কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। আমি নিজক ভাল নাপাওঁতো, আমি মুখখনকহে দেখাব বিচাৰোঁ ধুনীয়াকৈ। গতিকে মুখখন কেনেকৈ ভাল হৈ থাকে সেইটোহে বিচাৰোঁ। গোটেই দেহাটো ভাল কৰিবলৈ চেষ্টা কৰক, চব ঠিক হৈ যাব। গতিকে ডিচাইড কৰি লওক। ফেষ্টিভেলবোৰ আহি আছে, এতিয়াতো পূজাৰ ছিজন হয়। এইটোতো মই অক্টোবৰৰ আজি 5 তাৰিখে শ্বুট কৰি আছোঁ ভিডিঅ'টো। 4 দিন পিছতে দুৰ্গা পূজা আছে। এতিয়া পাৰ্লাৰবোৰত ভিৰ আৰম্ভ হৈ গ'ল। ফিটনেছ চেণ্টাৰবোৰত দুৰ্গা পূজালৈকে থাকে, তাৰপিছত মানুহ কমি যায়। তো তেনেকুৱা টাইপৰ কথা। তো প্ৰয়োজনীয়তাটো চাই লওক। আপুনি কোনো এক্সাৰচাইজ কৰি লাভ নাই। এক্সাৰচাইজে হেল্প কৰিব। মানুহে কয় যে মই ৱেট কমাইছোঁ, এই স্কিনৰ তলত এটা ফেটৰ লেয়াৰ থাকে, চেলুলাইট বুলি কয়, পুটুককৈ কমি যায়। এই কাষলতিৰ তলত এইখিনিত ফেট থাকে, এইবোৰ পুটুককৈ কমি যায়। এই ফেটবোৰ যেতিয়া কমি যাব, সেই 15% 20% ফেট তাত কমি যায়। পেটৰ মস্ত ডাঠ টান লেয়াৰটো যিটো আমি টায়াৰ টাইপ বুলি কওঁ, সেইটো কমাবলৈ হ'লে খানা মেইনটেইন কৰিব লাগিব। গতিকে আপোনালোকে জানে বিভিন্ন ধৰণৰ অইল ফ্ৰী ৰেচিপি বনাই থোৱা আছে। পকৰি পৰ্যন্ত বনাই দেখাইছোঁ। বেচনত যে লেটিয়াই পেলাই বেঙেনাৰ বৰটো বনাই, বেগুনি বুলি কয়, সেইটোলৈকে তেল নিদিয়াকৈ বনাই দেখুওৱা আছে। চব আছে। মোৰ ইয়াতো চাব পাৰে, তলত মাই ফিটনেছ ৱৰ্কআউট ওলাই আছে, এইটো ক্লিক কৰিলে ভিডিঅ'বোৰ পাব। বা আপুনি অইল ফ্ৰী ৰেচিপি চাৰ্চ কৰক ইউটিউবত, হাজাৰ হাজাৰ ওলাই যাব। গতিকে চিন্তা কৰি চাওক আপোনাক টেষ্ট লাগে নে ৰিজাল্ট লাগে। থেংক ইউ।